হঠাৎ ডাঙৰ খবৰ কা বাতিল কৰিলে মোদীয়ে বৃহৎ ঘোষণা। সকলোকে নমস্কাৰ জনাই মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কা বাতিল কৰিলে মোদী বৃহৎ ঘোষণা কৰিছে। আপোনালোকৰ ভাল লাগিছেনে? ভাল লাগিবই। আচলতে এই কথাটো শুনিবলৈ অসমৰ ৰাইজে অপেক্ষা কৰিছে, অধীৰ আগ্ৰহে ৰৈছে। আজি কেইদিনমানৰ পৰা যিহেতুকে কাৰ কথা চলি আছে আৰু বিভিন্ন দল সংগঠনবোৰে প্ৰতিবাদ কৰি আছে। অখিল গগৈ ডাঙৰীয়াহঁতে হুংকাৰ দিছে ডিজিপিক, ৰঙা চকু দেখুৱাব নালাগে, অসমীয়া জাতিৰ ওপৰত ৰঙা চকু দেখুৱাব নালাগে, তেখেতৰ বাপেক আহিলেও আমাক বাৰণ কৰিব নোৱাৰে বুলি অখিল গগৈ হুংকাৰ দিছিল ডিজিপিক। আৰু তেতিয়াও ডিজিপি এটা পোষ্ট দিছিলে যে অখিল গগৈ কিয় মোৰ প্ৰয়াত পিতৃক লৈ কথা কয়। এনেকুৱা বহুত কথা হৈ গৈছিলে। ইপিনে শৃংখল চলিহাই দিছে যে আমাৰ অসমীয়া প্ৰতিবাদ কৰিবয়ে, অসমীয়া যেতিয়ালৈকে জীয়াই থাকিব। আৰু বীৰ লাচিত সেনা যিহেতুকে বীৰ লাচিতে মগল খেদি পিনে জাতিটোক ৰক্ষা কৰিছিল, গতিকে আজি কোন মোদী আহি পিনে কা জাপি দিব লাগিছে বীৰ লাচিতৰ ওপৰত। গতিকে শৃংখল চলিহা বহুত কথা কৈছে, বহুত কথা কৈছে। আৰু এটা কথা তাৎপৰ্যপূৰ্ণ কথা, বিশেষকৈ যিহেতুকে মোদী অসমলৈ আহিছে যে লাচিতক উন্মোচন কৰিবলৈ আহিছে, বীৰ লাচিতক উন্মোচন কৰিবলৈ আহিছে প্ৰতিমূৰ্তি। কিন্তু সেই বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো বনোৱা হৈছেনে? শৃংখল চলিহা কৈছে যদি তেওঁলোকে নাজানে আমাৰ পৰা শিকি লওক, আমি শিকাই দিম নহয়। তেওঁলোকে সুধিব কিয় লাজ কৰিছে? বীৰ লাচিতৰ যিটো চেহেৰা বনাইছে, প্ৰতিমূৰ্তি বনাইছে, চুৰিয়া পিন্ধিছে। আচলতে বীৰ লাচিত সেনে চুৰিয়া কেতিয়াও নিপিন্ধে আৰু বিশেষকৈ জোতা পিন্ধাইছে। কিন্তু সেই প্ৰতিমূৰ্তিটোত জোতা, আচলতে বীৰ লাচিতে কেতিয়াও জোতা পিন্ধি হেংদাং লৈ যুদ্ধ কৰা নাছিল। এই কথাটো বোলে সৰু ল'ৰা ছোৱালীও জানে, শৃংখল চলিহা কৈছে। কিন্তু আজি বিজেপিৰ মানুহে এই কথাটো বুজি নাপালে, চুৰিয়া একেবাৰে আঁঠুলৈকে গড়ালৈকে পিন্ধাইছে আৰু জোতা পিন্ধাই হেংদাঙো লোৱা হোৱা নাই। গতিকে এটা বিকৃত ৰূপত এই প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ মোদী আহিছে, এইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। বীৰ লাচিত সেনাসকলে কৈছে বা বিৰোধী দলসমূহে এইবিলাক বক্তব্য দিছে। গতিকে কা আন্দোলন হ'বয়ে। যদিহে কা বাতিল নকৰে কা আন্দোলন হ'ব। এতিয়া এটা কথা হ'ল, আটাইতকৈ ডাঙৰ কথা, আজি যিহেতুকে যোৰহাটত মিটিং হ'ব, মোদী অহাৰ কাৰণে মিটিং হৈছে। কিন্তু কি হৈছে, বিজেপি কৰ্মীসকলে ফোন কৰি মানুহক মাতিছে। মই ৰাতিপুৱা এটা ফোন কল পালোঁ, খুব ভাইৰেল হৈ গৈছে ফোন কলটো। তেতিয়া কৈছে এজনী মহিলা মানুহ বিজেপি কৰ্মী, তেওঁ কৈছে যে আহক এই মিটিংখনলৈ আহক। তেতিয়া কৈছে যে মিটিংখন যাম, কা বাতিল হ'বনে নহয়? হ'ব দাদা, কা বাতিল হ'ব, টেনশ্যন নল'ব, আপোনালোকে আহক। মিটিঙলৈ ফোন কৰি মাতিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যদি মোদীৰ মিটিঙলৈকে আহে কোনোবাই, তেনেহ'লে ডাঙৰ উপহাৰ পাব। আজি মুখ্যমন্ত্ৰীয়ে কৈছে, তাৰমানে মোদীৰ মিটিঙলৈকে মানুহক মাতি আনিব লগা হৈছে। কাৰণ মোদীৰ মিটিঙত কোনো নাহে। গম পালে যে বিজেপি চৰকাৰখনে এটা ভুৱা প্ৰচাৰ চলাইছে বা বিজেপি চৰকাৰখনে দুৰ্নীতি কৰি আছে। এতিয়া চাওক, সকলোৰে মাত মাতা অধিকাৰ, সকলোৰে বাক স্বাধীনতা আছে, সকলোৱে গণতন্ত্ৰৰ দেশ, যিহেতুকে সকলোৱে অধিকাৰ কৰিব পাৰে, সকলোৱে প্ৰতিবাদ কৰিব পাৰে। যাৰ যেনেকৈ নহওক, ছ'চিয়েল মিডিয়াত হওক, ক'ৰবাত হওক, যেনেকৈ নহওক প্ৰতিবাদ কৰক। সকলোৱে নিজৰ মন্তব্য দাঙি ধৰক। আজি ময়ো মন্তব্য দাঙি ধৰিছোঁ, কাৰণ আমাক কা নালাগে। আমি অসমীয়া জাতিটো জীয়াই ৰাখিব বিচাৰোঁ। অসমীয়া জাতি হকে মাত মাতিব লাগে। যিটোকে দল সংগঠনবিলাক আছে, আমাৰ অখিল গগৈ, লুৰিণজ্যোতি, শৃংখল চলিহা, তেওঁলোকক মানিবলগীয়া, চেলুট ল'বলগীয়া ব্যক্তি তেওঁলোক। আচলতে তেওঁলোকে অসমীয়া জাতিৰ হকে তেজ দিব, প্ৰাণ দিব, কিন্তু কা কেতিয়াও মানি নলয় বা কাখন আমাৰ অসমীয়া জাতিৰ ওপৰত জাপি ল'ব তেওঁলোকে বিচৰা নাই, নিবিচাৰিব। যে অসমীয়া জাতিৰ হকে কিমান কি কৰিছে চাওক। 71 চনলৈকে মানি ল'লে, কিন্তু 71ৰ পিছৰখিনি আকৌ আনিবলৈ চেষ্টা নকৰে। তেওঁলোকে আনিব নিদিয়েও, কোনেও নিদিয়ে। কিয় দিব? কাৰণ অসমীয়া জাতি মাতষাৰ আমাৰ অসমতে যে হেৰাই যাব, এনেকুৱা এটা অনুভৱ হৈছে। আজি তেওঁলোকে বিচাৰিছে ভোটৰ কাৰণে, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আজি কাখন আনিব বিচাৰিছে। কিন্তু তেওঁলোকৰ স্বাৰ্থ তাত আছে। আমাৰ কি স্বাৰ্থ আছে বা স্বাৰ্থত আমি কিয় কাম কৰিম? আমি জাতিৰ হকে কাম কৰিম। আজি শৃংখল চলিহাতে বা অখিল গগৈতে কৈছে জাতিৰ হকে কাম কৰিম আমি কোনো স্বাৰ্থ নাই। গতিকে অসমীয়া জাতিটোক জীয়াই ৰাখিব লাগিব। কা কোনো পধ্যে আনিব নোৱাৰে, কা বাতিল হ'বই লাগিব। গতিকে ফোন কলটোত পালোঁ, সেই বাইদেউজনী কৈছিল যে যেতিয়া মানুহজনে কৈছে যে কা বাতিল হ'ব নাই, কা বাতিল কৰিবনে মোদীয়ে, তেতিয়া কৈছে কা বাতিল হ'ব দাদা, আপুনি আহক। চাওকচোন, এনেকৈ মিছা কথা কৈ হ'লেও মানুহখিনিক মাতি লৈ গৈছে। কা বাতিল হ'বনে নাজানো। এতিয়ালৈকে ঘোষণা কৰা নাই। আপোনালোকে চাগে ভাবি আছে যে মোদী ঘোষণা কৰিলে কা বাতিল হ'ব, কিন্তু ঘোষণা কৰা নাই এতিয়ালৈকে। কিন্তু সেই মহিলাগৰাকীৰ ফোন কলটো শুনি মই আচৰিত হৈছোঁ যে কা বাতিল হ'ব বুলি কৈও মহিলাগৰাকী বা অন্যান্য বিজেপি কৰ্মীয়ে এনেকৈ মানুহ মাতি লৈ গৈছে বিজেপিৰ মিটিঙলৈকে। এতিয়া মই মিটিং এখনত দেখিছোঁ বহুত চকী খালী হৈ আছে। লাখপতি বাইদেউসকলে হেনো আছে। লাখপতি বাইদেউসকলে কৈছে ভাল লাগিছে, কাৰণ তেওঁলোকে পাইছে কিবাকিবি, তেওঁলোকে আঁচনি পাইছে। আচলতে এটা কথা, আমাৰ অসমীয়া জাতি কিছুমান এনেকুৱা মানুহ আছে, কিবা এটা আঁচনি পালে, ফ্ৰী আঁচনি পালে পাহৰি যায়। ইফালে আমাক চৰকাৰখনে ফ্ৰী আঁচনি দিছে ঠিকেই, আনফালেদি টেক্স
প্ৰতিগৰাকী মহিলাই বুজি পোৱা উচিত বা প্ৰতিগৰাকী মহিলাই জানে যে পাকঘৰত সোমালে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমানখিনি আমি টেক্স ভৰিব লাগে গেছটো লওঁ তাতো টেক্স মিঠাতেল কিনো তাতো টেক্স চাউল কিনো তাতো টেক্স ৰাতিপুৱাৰ পৰা পাকঘৰত যিবিলাক বস্তু আমি ইউজ কৰোঁ সেইখিনি প্ৰতিটো বস্তুতে টেক্স ভৰি আছোঁ গতিকে আৰু আমি কা আহিব দিম বা এইখন চৰকাৰক আমি সমৰ্থন কৰিম আপোনালোকে কি কাৰ কি মন্তব্য জনাব এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই